নকথাৰ ভোট কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ বেলতত ভোটদান প্ৰক্ৰিয়াত খেলিমেলিৰ অভিযোগ আমাৰ ইয়াতে অঘটন হৈছে কি ফাৰ্ষ্ট অঘটন হৈছে ফাৰ্ষ্ট তিনিজনী আছিল প্ৰথম দুজন গৈছে তেখেতসকলক থাম দিয়ে যে থামটো তেখেতসকলক দিছে থাৰ্ড মই কেণ্ডিডেট তাৰপিছত আৰু এজনী কেণ্ডিডেট আছে তেখেতেও দেখিছে মোৰ হেৰিটো যেতিয়া পলিং এজন বাকীখিনি প্ৰচেছ হৈ গৈছে যেতিয়া তেখেতে থাম দিয়ে তেখেতক থাম দিয়া ডেস্ক এখন থাকে বেঞ্চখনত বহিছে যেতিয়া হেৰি বেল্ট পেপাৰ কেইখন তেখেতে থৈছে ডেস্কত বাকী থাম আৰু পেডটো থৈছে তলত তেখেতে বহি থকা জেগাখিনি আৰু মই বহুত সময় এনেকৈ থিয় হৈছোঁ তেখেতে দিব বুলি ভাবি আছোঁ তাৰপিছত মই নেক্সট খুজি আনিছোঁ বোলে আপুনি থামটো মোক দিয়ক মই ভোটটো মাৰি আহোঁ সেইটো হ'ল আমি জেনেৰেল কথা বুলি ভাবিছোঁ বা তেখেতে প্ৰথম পাহৰিব পাৰে সেনেকৈ ভাবিছোঁ তাৰপিছত মোৰ শহুৰ দেউতা তেখেতসকলে তাৰমানে টিপচহি মাৰিলে প্ৰথমটো টিপচহি মাৰিলে তাৰপিছত তেখেতসকলে তাৰমানে সেইটো নিদিলে থামটো নিদিলে তেখেতসকলতো ট্ৰেইনিং দিয়া হৈ গৈছে বা যিকোনো হেৰি কেণ্ডিডেট অহাৰ পিছত তেখেতসকলক থামটো দিব লাগে সিহঁতৰ কৰ্তব্য সেইটো ট্ৰেইনিং দিয়া হিচাপে কিন্তু তেখেতসকলে প্ৰত্যেক মানুহক মানে 1.5 ঘণ্টা 2 ঘণ্টা সময় তেখেতসকলে দিয়া নাই যিবিলাকে খুজি লৈছে সেইসকলক দিছে নলোৱাবিলাকে টিপচহি মাৰি গৈছে সেইটোতো ইনলিগেল কাম সরকারি যিসমূহ হয় তেখেতসকলতো ট্ৰেইনিং দি গৈছে না তেখেতসকলে কি অনিয়ম পালন কৰি আছে হয় তেখেতসকলে অনিয়ম পালন কৰিছে আৰু মোৰ এটা ভণ্টি আছে ভণ্টিজনী এইবাৰ মোৰ এজনী ভণ্টি আছে ভণ্টিজনী এইবাৰ ফাৰ্ষ্ট দিছে তাই নাজানে তাই পুলিং এজনজনক সুধিছে বোলে মই এইটো কেনেকৈ মাৰিম তেখেতে কৈছে এই টিপচহিটো মাৰি দিব য'তে মন যায় পলাশবাৰীৰ নকথা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোট কেন্দ্ৰত সংঘটিত হৈছে এই অনিয়ম হাৰুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নকথা ৱাৰ্ডৰ এইটো ভোট কেন্দ্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজ তথা উক্ত ৱাৰ্ডৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে অলপ আগতে যি ক'লে প্ৰাৰ্থীজনে ক'লে কথাটো ছেম হয় মানে তেখেতৰ আমি যাওঁতে কিন্তু কি হৈছে আপোনাৰ ষ্টাম্পকেইটা ডেস্কৰ ওপৰতে আছে দুটা আৰু পেডটো তেখেতৰ বহা মানে কি বেঞ্চখনত আছে তাৰপিছত মানে কাগজখন ধুনীয়াকৈ ছাপি পেলাই আমাক দিয়াৰ পিছত তেখেতে মানে পাহৰি যায় যে ষ্টাম্পটো দিব লাগে পাহৰি যায় তেখেতে মই তেনেকুৱা কৰিছোঁ নিজে মই মানে বেলেগ পেপাৰখিনি লৈ পেলাই মই গুচি গৈছোঁ যোৱাৰ পিছত মই গম পালোঁ দেখোন তাতে একো নাই বিভিন্নজনক ষ্টাম্পটো দিয়া নাছিলে তাৰপিছত মানে ভিতৰতো নাই তাৰপিছত মই পিছফালে ঘূৰি চাওঁতে মোক মাতিছে তেখেতে মাতিছে অফিচাৰজনে মাতি পেলাই ক'লে এইটো লৈ যায় তাৰপিছত তেখেতে ষ্টাম্পটো লৈ পেলাই য'ত বহি আছিলে তাৰপৰা পেডটোত ধুই পেলাই এনেকৈ চেহি লগাই পেলাই মোক দি দিছে সেইটো লৈ পেলাই মই কামটো কৰিলোঁ কৰাৰ পিছত আৰু মই নেক্সট লৈ আনো তেখেতে হাত পাতি আছে তেখেতৰ হাতত দি পেলাই আৰু গুচি আহিছে মানে মই জনাত কেনেকুৱা হৈছে কথাটো মানে সিহঁতে মানে এনেকৈ মানুহৰ হাতত দি মানে সিহঁতে বিৰক্তি পায় সেইটো কাৰণে লাষ্টে কিছুমানক হয়তো নিদিয়ে পটককৈ লৈ পেলাই গুচি যায় আৰু নেক্সট মানুহজন আহি পায় তেনেকৈ কৰাতে কিছুমানে এইটোৱে মাৰি দিয়ে গাঁৱৰ মানুহ ইমানখিনি নাজানে সকলোৱে বুজি নাপায় পঢ়া শুনা নথকা মানুহ সেইটো গ'ল আৰু তাৰপিছত কি হ'ল সিহঁতে ৰখা বুলি যে ক'লে মাজতে সিহঁতে ৰাখিছে ৰখাৰ পিছত কি হ'ল ৰাখিছে বাৰু ঠিকে আছে কিন্তু যেতিয়া বেলট পেপাৰকেইখন জাপি পেলাই দিয়ে নহয় মানুহকেইজনক তেখেতসকলে ক'ব লাগে যে বেলট পেপাৰকেইখন খুলি পেলাই তাতে হাতেদি নামাৰিবা তাতে ষ্টাম্পটো মাৰিবা ক'ব লাগে সেই কথাটো কিন্তু সিহঁতে কোৱা নাই কৰিব পৰা সমস্যা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হ'ব লাগে আৰু আমি শান্তিপূৰ্ণভাৱে চল্ভ কৰাৰ কাৰণে জনেৰেল অফিচাৰ আহিছে জনেৰেল অফিচাৰক আমি অলৰেডি আলোচনা কৰিলোঁ যে ইয়াত ষ্টাম্প যিটো এই ষ্টাম্পটো তেওঁলোকে প্ৰপাৰ জেগাত ৰখা নাই আৰু গাঁৱৰ মানুহ তেওঁলোকে টিপচহি দিলেও ভোট দিয়া বুলি ভাবে আৰু কিন্তু প্ৰকৃতাৰ্থত টিপচহিৰেতো ভোট নহয় ষ্টাম্পটো লাগিব এই ষ্টাম্পটো প্ৰপাৰ জেগাত ভিতৰৰ অফিচাৰে ৰখা নাছিলে তাৰ কাৰণে এটা খেলি মেলি এটা সৃষ্টি হৈছে আধা ঘণ্টা 1 ঘণ্টালৈ এটা সমস্যা হৈছে নিউজ এক্সপোৰ্ট টাটানাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com